যিবিলাক ট্ৰেড লাইচেঞ্চ আছিলে সেই ট্ৰেড লাইচেঞ্চত আমাৰ প্ৰায় ৭,০০০টা আমাৰ ট্ৰেড লাইচেঞ্চ লোৱাৰ কাৰণে ব্যৱস্থা আছিলে। সেইখিনি আমি এতিয়া এইটো আমি এতিয়া বহুখিনি ট্ৰেড সামৰি পেলাই কিছু নতুন নতুন আমি ব্লক বনাই পেলাই আমি প্ৰায় ১২০টা ট্ৰেড লাইচেঞ্চৰ ক্ষেত্ৰত আমি যিবিলাক দোকান থাকে সেইটো কমাই আনি পেলাই ১২০টা মানৰ ভিতৰত আমি সামৰি লৈছোঁ। ৭,০০০ মানে বিভিন্ন ধৰণৰ দোকানৰ ক্ষেত্ৰত আমি লাইচেঞ্চ দিব লগা হৈছিল। সেইকাৰণে সকলোখিনি ধৰ এতিয়া এটা ধৰি আমাৰ কি দোকান আছিলে আপুনি কৈছিলে এইটো আমাৰ যেনেকৈ আমাৰ বিভিন্ন ধৰণৰ সৰু সৰু দোকান আছিলে তো সেইবিলাক সামৰি এটা দোকান যে আমাৰ ডাঙৰ এটা যদি আমি চাওঁ ৮টা ৯খন লাইচেঞ্চ ল'ব লাগে। আমাৰ কি বেকাৰী আছিলে এইটো তো সেইটোত আমি লোৱা দিছিলোঁ লক্ষ্মী বেকাৰী। তো তাতে আমাৰ যে বিভিন্ন ধৰণৰ তেওঁলোকে ট্ৰেড কৰে তাতে ৮খন যদি ৯খন বা 10খন যদি তেওঁলোকে ব্যৱহাৰ কৰে 10খনে লাইচেঞ্চ ল'ব লগা আছিল। সেইকাৰণে আমি সেইখিনি অলপ কয় তেওঁলোকে এতিয়া এখনেই লাইচেঞ্চ ল'ব লাগিব আৰু বাকী 8খনে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। তেনেদৰে বিভিন্ন প্ৰক্ৰিয়াৰে আমি এইবাৰ নতুনকৈ আমি লাইচেঞ্চ দিয়াৰ ব্যৱস্থাবোৰ আমি কৰিছোঁ। আৰু ইয়াৰ লগে লগে যিবোৰ আমাৰ সৰু দোকান আছিলে পাণ দোকানেই হওক বা সৰু গ্ৰচাৰী দোকানেই হওক বা বিভিন্ন তাত যাৰ মানে 100 স্কোৱাৰ মিটাৰৰ ভিতৰতে তেওঁলোকে ট্ৰেড কৰি থাকে তেওঁলোকৰ ১৭৫০ টকা তেওঁলোকে লাইচেঞ্চৰ ফিজ দিব লগা আছিল দিয়ে। এইবাৰ আমি তেওঁলোকৰ ক্ষেত্ৰত আমি নতুন এটা নিৰিখ ঠিক কৰিছোঁ। তেওঁলোকে ১,০০০ টকা দিলে তেওঁলোকৰ সেই সৰু সৰু দোকানীবিলাকক আমি লাইচেঞ্চটো আমি দিয়াৰ ব্যৱস্থা আমি কৰিব পাৰিম বা তেওঁলোকে ৰিনিউ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে ১,০০০ টকা দি তেওঁলোকে ৰিনিউ কৰিব পাৰিব। বাকী যে আমাৰ ৪টা স্লেব আছে ১৭৫০, ২৭৫০, ৪৭৫০ আৰু ৮,৬৫০ ঠিক তেনেধৰণৰ থাকিব। যাৰ যাৰ ইনকাম ধৰক ৫ লাখ টকাৰ তলত আছে তেওঁলোকে ১৭৫০ টকাত ল'ব আৰু বাকী যাৰ ৫ লাখৰ পৰা ১০ লাখৰ ভিতৰত আছে তেওঁলোকে ২৭৫০ ল'ব আৰু যাৰ যাৰ আপোনাৰ ১০ৰ পৰা ২০ লাখৰ ভিতৰত মানে ইনকাম আছে তেওঁলোকৰ আছে তেওঁলোকে ৪,৭৫০ টকাত ল'ব আৰু যাৰ যাৰ ২০ লাখৰ ওপৰত আছে তেওঁলোকে ৮,৬৫০ টকাৰ ওপৰত তেওঁলোকে লাইচেঞ্চ পাব। তো এনেধৰণৰ আমি লাইচেঞ্চৰ আমি বহুখিনি আমি বিসংগতি আছিলে আমাৰ মতে সেইখিনি আমি ঠিক ঠাক কৰি আজিৰ পৰা আমি লাইচেঞ্চবিলাক আমি ৰিনিউ কৰাৰ ক্ষেত্ৰতে হওক বা নতুন লাইচেঞ্চ লোৱাৰ ক্ষেত্ৰতে হওক আমি এইখিনি আগুৱাই দিয়াৰ ব্যৱস্থা কৰিম। খালি সৰু সৰু দোকানৰ যিটো আমি ১,০০০ টকাটো আছে সেইটো আমি দুদিন ৰখি এইটো আমাৰ ৱেবছাইটত আমি লাইভ কৰি দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগত আমি বহুতো জানো যে বিভিন্ন ধৰণৰ আমি আপোনালোকৰ পৰা আমি পাইছিলোঁ বা বাতৰি যে পাৰ্কিঙৰ ক্ষেত্ৰত যিবিলাক পাৰ্কিং থাকে কোনোবাই ৫ টকা জেগাত